ইয়াৰ কাৰণে আহিছোঁ জয়যুক্ত হৈ গ'ল নমস্কাৰ নমস্কাৰ ভালে আছে माता के भारत माता के ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিখিনি ক'লে তাৰপিছত মই ভাবোঁ মোৰ বক্তব্য নাই গতিকে মই ভাবোঁ মাৰ্ঘেৰিটা নমিনেশ্যন দি আহিলোঁ ভাল লাগিছে আজি ভাৰতীয় জনতা পাৰ্টীয়ে 3বাৰৰ কাৰণে আকৌ টিকেট প্ৰক্ষেপ কৰিছিলে গতিকে এতিয়া মই মাৰ্ঘেৰিটা সমষ্টিত অৱতীৰ্ণ ৰাইজৰ ওচৰত পঠিয়াই দিছে ৰাইজে আশা কৰি পালি ঠাই ৰৈ আছে গতিকে মই ভাবোঁ মই বিপুল ভোটত জয়ী হ'ম। ৰাহুল চেত্ৰীৰ লগত প্ৰত্যাহ্বান কেনেধৰণে গ্ৰহণ কৰিব? মোৰতো প্ৰত্যাহ্বানে নাই প্ৰথম ইলেকশ্যনতে মোৰ প্ৰত্যাহ্বান আছিলে এতিয়া প্ৰত্যাহ্বান মোৰ ফালৰ পৰা নাই কিয় কি ভাৰতীয় জনতা পাৰ্টীয়ে 365 দিন কাম কৰে মোৰ কাৰ্যকৰ্তাসকলে যিটো কাম কৰি পেলাই মোৰ যিটো ফাউণ্ডেশ্যন বনাই থৈছে সেইটোত ৰাহুল চেত্ৰী নহয় বেলেগ যদি কোনোবা আহে তেতিয়াও মই ভাবোঁ আপোনালোকে হয়তো দেখিছে মই কিন্তু দেখা নাই মাৰ্ঘেৰিটাত মই কালিও ৰেলী কৰিছোঁ আজিও ৰেলী কৰিছোঁ কিন্তু মই আজিলৈকে দেখা নাই গতিকে মই ভাবোঁ মোৰ প্ৰতিদ্বন্দ্বী নাই মাৰ্ঘেৰিটাত মোৰ ফেক্টৰ।